সম্পূৰ্ণ 5 বছৰৰ পিছত আজি ঘৰলৈ বুলি আহিছোঁ। মোৰ বহুতো আৱেগ জড়িত এইখন গাঁৱৰ লগত। শৈশৱৰ প্ৰতি এক স্মৃতিকেই সোঁৱৰাই যায় এইখন গাঁৱে। ই মোৰ স্বাভিমান, মোৰ গৌৰৱ, মোৰ সকলো। ঘৰখনৰ কথাটো ক'বই নালাগে। সহজ সৰল এজনী মা, লাগ বুলিলেই সকলো আনি দিয়া এজন দেউতা, আৰু সৰু সৰু কথাতে অভিমানত মুখ ফুলাই কাজিয়া কৰা এজনী ভণ্টি। আজি মই যি এয়া অকল তেওঁলোকৰ বাবে, আৰু আজি ইমান বছৰৰ মূৰত তেওঁলোকৰ সৈতে দেখা হ'ম। সঁচাই আজি মই বহুত সুখী। আমি পালোহি দোস্ত। এইখনেই সেই মোৰ মৰমৰ ঘৰখন। আমাৰ কুকুৰ পোৱালিটো আহি পালেহি। কুকুৰ পোৱালি মোক কৈছে কি? মোক মৰমত কুকুৰ পোৱালি বুলি মাতে। হে তেতিয়াহ'লে খঙত কি বুলি মাতে? শুন শুন। হে এইটো কৈ খঙৰ বতৰ নামেই নে? ক্ষীণাইছ যে সময়মতে খোৱা বোৱা নকৰ নেকি? এই মা হ'ব, চবেই কয়, আপুনি এটা কৈ থাকিব নালাগে। এই বান্দৰ পোৱালিটো তোৰ লগৰ নেকি? অঁ বুঢ়ী আজি কেনেকৈ ক'ব লাগে তই নাজানো? হা বুঢ়ী কেলি বুঢ়ী বুঢ়ী তই বুঢ়ী বুঢ়ী কেলি? আবে তোক মৰমত কৈছে বে। হে ডাঙৰক কেনেকৈ কথা ক'ব লাগে নিশিকিলি, এনেই পঢ়িলি ইমান। কি মেণ্টেল মাকো এজনী, কয় বেলেগ কয় বেলেগ। এইজনী চাগে তাৰ ভনীয়েকে হ'ব। ভণ্টি ভণ্টি অ ভণ্টি ভণ্টি অ ভণ্টি 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 অ ভণ্টি। আজিকালি ল'ৰা ছোৱালীবিলাকক এই মোবাইলডালে ধ্বংস কৰি দিছে। কি যে হ'ব সিহঁতৰ ভৱিষ্যত। এই খুৰা কি কৰিছে? তোৰ মোৰটো কৈছো, এখানে আলোচনী পঢ়ি আছো। কি এইষাৰ চাগে মৰমতে কৈছে। নাই বেটা, দেউতা মাৰ নিচিনা নহয়। দেউতা বহুত চিৰিয়াছ। তোক এইটো সঁচাকৈ কৈছে। কি কি হে আল্লাহ উঠালে মুজে, ক'ত যে আহি গ'লো মই। আবে তই হিন্দুহে। অহ পাহৰিয়ে গৈছিলো। হে ভগৱান উঠালে মুজে, ক'ত যে আহি গ'লো মই, ক'ত যে আহি গ'লো। হ'ব অভাৰ এক্টিং কৰিব নালাগে, ব'ল ব'ল। বেটা কৈ যাওঁ। অঁ দেউতা, ইয়াক অলপ ফুৰাই লৈ আহোঁ, গাঁওখন দেখাই আহোঁ। এই গৰুটোক ভালকৈ লৈ যাবি, যাৰ তাৰ বাৰীত সোমাব নিদিবি। আবেলি নহওঁতে ঘৰলৈ লৈ আহিবি। অঁ দেউতা ঠিক আছে। তহঁতৰ গৰু আছে নেকি? নাই, তোৰ কথা কৈছে। কি হ'ব এক্টিং কৰিব নালাগে, ব'ল। কি যে মেণ্টেল পৰিয়ালত আহিলো মই। এই গাঁওখন ফুৰাই আনো, ব'ল ব'ল। দুচকুতে প্ৰণয়ৰে ধেমালি হৃদয়তে খৰা পাতৰ চুপনি দুচকুতে
প্ৰণয়ৰে ধেমালি হৃদয়তে সৰা পাতৰ চুপনি হাই হাই ঢাকি থলো নজনাকে তুমিও নেদেখাকে বুকুখনি কঁপি উঠে আবেশৰ আবেগতে গোপনে বুকুতে আজি খেলা কৰে নজনাকে উশাহতো তুমি থাকা বুকুতে বুকুতে আজি খেলা কৰে নজনাকে উশাহতো তুমি আছা বুকুতে নোকোৱা কথাবোৰ আজি হাল ফুলে শুনিবা অ ভাই ওই ছোৱালীজনীক তই চিনি পাৱ নেকি অঁ ভালকৈ পাওঁ Run. কি চলাইছে বে কি চলাইছে বে পাগল বে সেইদিনাখন মই লগৰ এজনৰ বাবে ৰৈ আছিলোঁ আৰু তেতিয়াই তাইৰ লগত মোৰ প্ৰথম দেখা হৈছিল Run. ঐ নেদেখ নেকি দেখি মেলি খুন্দিয়াই দিছ যে আৰে নিজে নেদেখে খালি মোবাইল চিনি পায় এতিয়া মইহে কণা হ'লো ন হা মইহে কণা হ'ল এতিয়া ধন্যবাদ চকু খুলি দিয়াৰ বাবে খুন্দিয়াই মেলি ধন্যবাদ ইমান চিঞৰ চিঞৰ শুনা নিচিনা নেকি এতিয়া মোৰহে দুখ হ'ল ন খুন্দিয়াব জানে এডালো উঠাব নাজানে হ'ব নেকি চলাব নালাগে নেকি বেলেগক খুন্দিয়াব নালাগে হ'ব ঠেলি যা চলাব ঐ ভালকে ঠেলিবি আকৌ ঠেলি মেলি কাৰোবাক খুন্দিয়াই নিদিবি এইটোকে কয় লভ এক্সিডেণ্ট লৰাই খুন্দিওৱা হ'লেতো ধুলাই দিলো হয় আবে আজিলৈকে মই প্ৰেমত পৰা নাই তই মোক পেলাব পাৰিছ হা তোক চাই ল'ম বে চাই থাক তোক চাই ল'ম স্পিডত চলাবি আকৌ এবাৰ যে তাইক মই লগ পাম ভবাই নাছিলোঁ এই শনিডালক আকৌ লগ পালো ঠেলি যোৱাই ভাল হ'ব কি হ'ল বাইদেউ পাংচাৰ হ'ল নেকি নাই হোৱা বেলেগক খুন্দিয়াই দিম যে
এনেকৈয়ে আমাৰ লাভ ষ্টৰীটো ফিল্মি ষ্টাইলত আগবাঢ়িব ধৰিল। হাঁহিৰে প্ৰেমৰ আৰম্ভণি হয়। কথাষাৰ সঁচা জানো বুলি লগৰটোক সুধিলত সি ক'লে, হাঁচিটো হাঁচি। এইখিনিলৈকে সকলো ঠিকেই আছিল। তাৰপিছত আহিল আমাৰ লাভ ষ্টৰীৰ টাৰ্ণিং পইণ্ট। বেটা শুন, তই পঢ়িবলৈ দিল্লীলৈ যাবই লাগিব। তোৰ মমায়ে তোক মাতি পঠিয়াইছে। তই যিহেতু জানই আমাৰ ঘৰৰ অৱস্থা কেনেকুৱা। যদি তই পঢ়া শুনা কৰি কিবা এটা কৰি ল'ব পাৰিলে তোৰ নিজৰ ভৱিষ্যতে ভাল হ'ব। আমাৰ কাৰণে নহয়, তোৰ নিজৰ কাৰণে। গতিকে আমি ভাবোঁ তই তালৈ যোৱাটোৱেই ভাল হ'ব। কথা এটা হ'ল নহয়, এতিয়াতো দিল্লী যাবই লাগিব ন? যাবতো লাগিবই। বেটা ভালকৈ থাকিবি তাত। মমাৰ মতে চলিবি, মমাৰ কথা শুনিবি, য'ত ত'ত ঘূৰি নুফুৰিবি আৰু যেন তেনে ঘূৰি নুফুৰিবি। আৰু গৈ পাই মোলৈ ফোন কৰিবি। ভালকৈ থাকিবি দেই। এনেকৈয়ে মই আমাৰ লাভ ষ্টৰী আধৰুৱা কৰি দিল্লী গুচি গ'লোঁ। এইটোৱে মোৰ দুখ ভৰা কাহিনী। অভাৰকি কৰিব নালাগে ভাই, বল ঘৰ যাওঁ। ভাই এটা কথা বুজি নাপালো, তাই তোক মাত এষাৰ নিদিলে যে? ভাই তোক পাহৰিলে নেকি? এই ভাই ভূত কাহিনীও সময় পালে তোক কম দে। হেল্ল' গাইজ, যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব শ্বেয়াৰ কৰিব। আৰু ছাবস্ক্ৰাইব কৰিব। ঘণ্টাটো লগত বজাই দিব।